সঁচাই নে মিছাই নে মই নাজানো মই হেনো চব্জি বনাবলৈ বহুতেই এক্সপাৰ্ট বোলে সেইটো কাৰণে লগাই দিলে এই গেলা গৰমত মোক ওপৰৰ গৰম তলৰ জুইৰ গৰম এইফালে লগাই দিলে মাটি দাইল বনাবলৈ তো মাটি দাইলটো বনাই দিলোঁ 2-2.5 ঘণ্টামান সিজালোঁ ধুনীয়াকৈ একদম মানে ধুনীয়াকৈ যিমান পাৰোঁ বনাবলৈ চেষ্টা কৰিলোঁ আৰু তেনেকেই ধুনীয়া হ'ল বুলি কৈছে খাবলৈ মজা হৈছে বোলে আৰু এনেকৈ য'তে যাওঁ কাম অলপমানতো লাগি দিবলগীয়া হৈ যায় আৰু সেই পাওঁৱেই আৰু নালাগিম বুলি ভাবিলেও কামটো পাওঁ আৰু ভাল লাগে বনাই ভাল লাগে বনাই সিজাই আনক খুৱাই ভাল লাগে কি অসমীয়াত কি কয় এইটো ছাগলী পিতা পেটু এইটো গোটেই গু আছে এইটো গুখিনিয়ে খাম আচলমতে এইটো গু নহয় জংগলী পাত যিমানখিনি চপাইছে সেইখিনি ডাইজেষ্ট নোহোৱাৰ আগতে এইখিনি এইটো চব্জি বনালে বহুত মজা হয় ট্ৰাইবেলৰ এটা বহুত এইটো ধুনীয়া চব্জি বুলিয়ে কয় আমি এইটো ডুমকি চব্জি বুলি কওঁ এইফালে পিঁয়াজ চিয়াজ মাংস অলপ মিক্স কৰি দিব এইফালে মছলা বন মছলা আৰু এইফালে পেটু চেটু গোটেইখিনি একেলগে লগাব আৰু এইফালে দালো আছে আৰু চাউল গুড়িও হ'ব আৰু সান্দহ গুড়িও ইয়াত অলপ দিব তাৰপিছত ধুনীয়াকৈ বনাব গোটেইখিনি ধুনীয়াকৈ ভাজি দিয়াৰ পিছত এইফালে মাংস চাংস লগাই মেলি এনেকৈ পানী অলপ ঢালি মেলি পানী আৰু বেছিকৈ ঢালিব লাগিব অকণমান কিন্তু একেবাৰে মানে ঢালি দিব নালাগে অলপ ইয়াত জালুকো দিব ধুনীয়াকৈ বহুত মজা হয় খাবলৈ ঘিণ কৰিব পাৰে কিছুমানে ট্ৰাইবেল বুলি ক'লেও আমাৰ কিছুমানটো নাখাব পাৰে কিন্তু আমাৰ মিচিংসকল আৰু আদিসকল খুব প্ৰিয় তাৰপিছত এইফালে মাছ ফ্ৰাই কৰিবলৈ এয়া হেৰি চেৰি পাতি থৈ দিয়া হৈছে তাৰপিছত বহুতখিনি মাছ ফ্ৰাইও শেষ হ'ল শেষ কৰি এইফালে দেখাই দিছোঁ আপোনালোকক মাছখিনি ফ্ৰাই কৰি কাৰ্টুনত সোমাই দিছোঁ যিহেতু মানে কাগজ পুৰা ঢাকি চাকি নহ'লে মানে যদি হেৰি হয় সেমেকি যাব নহ'লে সেইটো কাৰণে একদম মানে ধুনীয়াকৈ এইখিনি এনেকৈ থৈ দিছোঁ যাতে এই মাছখিনি সেমেকি নাযায় ধুনীয়া লাগিছে নাই ফ্ৰাই কৰাখিনি কমেণ্ট কৰি জনাবচোন আৰু এইফালে বাইদেউ বনাব লৈছে পনীৰ চব্জি যিহেতু আলহী অকল হেৰি মাছ মাংস নোখোৱাও আছে আলহী অকল মাছ মাংস খোৱা বুলি নহয় নিৰামিষ কেইটামানো আহিব সিহঁতৰ কাৰণে এইখিনি বনাই সেইদিনাখন খুৱাই বুৱাই ধুনীয়াকৈ আমিও ঘূৰা ঘূৰি হ'লোঁ আৰু ভিডিঅ'টো ইমানতেই এণ্ড কৰিছোঁ আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব থেংক ইউ